নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোক সকলোৱে ইতিমধ্যে জানিব পাৰিছে যে 12 আগষ্ট 2026 শাওণ মাহৰ বুধবাৰে সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। কিন্তু কিছুমান লোকে কৈছে যে এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। তেন্তে প্ৰশ্ন হ'ল, ভাৰতত যদি এই গ্ৰহণ দেখা নাযায়, তেন্তে ইয়াৰ আমাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব? সেইবাবেই আজিৰ ভিডিঅ'টোত মই আপোনালোক সকলোকে একেবাৰে সাৱধান কৰি দিব বিচাৰিছোঁ। কাৰণ 12 আগষ্ট 2026 তাৰিখে হ'বলগীয়া এই সূৰ্যগ্ৰহণটো এই বছৰৰ এক গুৰুত্বপূৰ্ণ সূৰ্যগ্ৰহণ আৰু জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা ইয়াৰ প্ৰভাৱ আমাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত পৰিব পাৰে। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আমাৰ মানসিক অৱস্থা, শাৰীৰিক অৱস্থা, ধন পইচা, চাকৰি, ব্যৱসায়, বিবাহ, সন্তান প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই দেখা যাব পাৰে। আমাৰ প্ৰতিটো ৰাশিৰ ওপৰতো এই গ্ৰহণৰ বেলেগ বেলেগ প্ৰভাৱ পৰিব পাৰে। কিছুমান লোকৰ জন্মকুণ্ডলীত এই গ্ৰহণে এনে শুভ পৰিৱৰ্তন আনিব পাৰে যে তেওঁলোকে যিটো কৰ্মক্ষেত্ৰত আগবাঢ়িব বিচাৰিব সেই ক্ষেত্ৰতেই তেওঁলোকৰ নাম আৰু সন্মান বৃদ্ধি পাব পাৰে। কিছুমান লোকৰ বাবে এই সূৰ্যগ্ৰহণ ভাগ্যৰ বন্ধ দুৱাৰ খোলাৰ চাবি হৈ আহিব পাৰে। কিন্তু আনহাতে কিছুমান ৰাশিও আছে যাৰ জীৱনত এই গ্ৰহণৰ প্ৰভাৱ কিছু কঠিন বা প্ৰত্যাহ্বানজনক হ'ব পাৰে। তেওঁলোকৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আৰু বাধা আহিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই সূৰ্যগ্ৰহণৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য বিতংভাৱে জনাম। আপোনালোকৰ মনত থকা যিমানবোৰ প্ৰশ্ন বা সন্দেহ আছে সেই সকলোবোৰ আজি স্পষ্ট কৰিবলৈ চেষ্টা কৰিম। সেয়েহে আপোনালোকে একেবাৰে সাৱধান হৈ থাকিব। বিশেষকৈ আগষ্ট মাহৰ এই শাওনৰ সময়ছোৱাত হ'বলগীয়া এই সূৰ্যগ্ৰহণে আপোনাৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। কিছুমান লোকে হয়তো এই গ্ৰহণৰ পিছত সুখবৰ পাই মিঠাই বিলাবলগীয়া হ'ব পাৰে। কিন্তু আন কিছুমান লোকৰ জীৱনত আকৌ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে গ্ৰহণকাল আৰু গ্ৰহণৰ পিছৰ সময়ছোৱাত আপুনি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই বিষয়ে আজি আমি আলোচনা কৰিম। সেয়েহে আজিৰ ভিডিঅ'টোৰ প্ৰতিটো কথা অতি মনোযোগেৰে আৰু সাৱধানে শুনিব। আপুনি মাত্ৰ 10 পৰা 15 মিনিট সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই লওক। কাৰণ ভিডিঅ'টোৰ শেষলৈকে চালে আপুনি জানিব পাৰিব এই সূৰ্যগ্ৰহণে আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে আৰু এই সময়ছোৱাত আপুনি কিহৰ পৰা সাৱধান হৈ থাকিব লাগে। নিজৰ সমগ্ৰ পৰিয়ালৰ কল্যাণৰ বাবে এই ভিডিঅ'টো আপোনালোকে মনোযোগেৰে শুনিবই লাগিব। প্ৰিয় দৰ্শক, সূৰ্য দেৱতাৰ এই ভিডিঅ'টো প্ৰথমতে এটা লাইক কৰি কমেণ্ট বক্সত জয় সূৰ্যদেৱ বুলি নিশ্চয় লিখিব, যাতে আপোনাৰ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰে সেই বিষয়ে জানিব পাৰে। এই দিনটোত আপুনি কি উপায় কৰিব পাৰে, কেনেকৈ আপোনাৰ ৰাশিৰ ওপৰৰ পৰা ইয়াৰ অশুভ প্ৰভাৱ কম পৰিব পাৰে আৰু সেই অশুভ শক্তিক কেনেকৈ ইতিবাচক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। প্ৰিয় দৰ্শক, এই সূৰ্যগ্ৰহণ 12 আগষ্ট 2026 শাওণ মাহৰ বুধবাৰৰ দিনা হ'বলৈ গৈ আছে আৰু এইবাৰ সূৰ্যগ্ৰহণ শাওণ মাহত পৰিছে। সেইবাবেই এই সূৰ্যগ্ৰহণটো অতি বিশেষ বুলি কোৱা হৈছে। আপোনালোক সকলোকে মই জনাব বিচাৰিছোঁ যে এইটো কোনো সাধাৰণ ঘটনা নহয়। এই দিনটোত আকাশত সূৰ্য দেৱতাৰ এক অনন্য আৰু আশ্চৰ্যজনক দৃষ্টি দেখা যাব। সেইবাবেই জ্যোতিষ আৰু পণ্ডিতৰ পৰা আৰম্ভ কৰি বিজ্ঞানীসকললৈকে সকলোৱে এই ঘটনাটোৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে। সকলোৱে অতি আগ্ৰহ আৰু উৎকণ্ঠাৰে এই ঘটনাটোৰ বাবে অপেক্ষা কৰি আছে। আৰু পঞ্জিকা অনুসৰি এইবাৰ শাওণ মাহৰ অমাৱস্যা তিথিত এই সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। এই অমাৱস্যা তিথিয়ে এইবাৰ নিজৰ সৈতে এক গুৰুত্বপূৰ্ণ সূৰ্যগ্ৰহণ লৈ আহিছে। লগতে জ্যোতিষশাস্ত্ৰ অনুসৰি এই সূৰ্যগ্ৰহণৰ সময়ত চতুৰ্গ্ৰহ যোগ গঠন হ'ব বুলি কোৱা হৈছে। ইয়াৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰতেই পৰিব পাৰে। কিন্তু এই 12টা ৰাশিৰ ভিতৰত মুঠ 6টা এনে ভাগ্যশালী ৰাশি আছে যাৰ ওপৰত সূৰ্য দেৱতাৰ বিশেষ কৃপা বৰষিব পাৰে। এই ৰাশিৰ লোকসকলৰ ঘৰত ধন দৌলতৰ আগমন বৃদ্ধি পাব পাৰে। মা লক্ষ্মীৰ অসীম কৃপা তেওঁলোকৰ ঘৰত বিৰাজ কৰিবলৈ আৰম্ভ কৰিব পাৰে। জীৱনত
থকা বহুতো সমস্যা আৰু বাধাৰ পৰা তেওঁলোকে এই গ্ৰহণৰ পিছত সকাহ পাব পাৰে। ভগৱান সূৰ্য দেৱতাৰ কৃপাত তেওঁলোকৰ মুখমণ্ডল আৰু ভাগ্য দুয়োটাই উজ্জ্বল হৈ উঠিব পাৰে। এনে পৰিস্থিতিত এই ৬টা ৰাশিৰ লোকসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ডাঙৰ ধৰণৰ উন্নতি দেখা যাব পাৰে। তেওঁলোকৰ ভাগ্য শক্তিশালী হ'ব পাৰে আৰু যদি কোনো ব্যক্তিৰ কোৰ্ট কাছাৰী বা আইনী বিষয় চলি আছে তেন্তে সেই বিষয়বোৰ লাহে লাহে সমাধানৰ দিশে আগবাঢ়িব পাৰে। অহা সময়ছোৱাই এই ৰাশিৰ লোকসকলৰ জীৱনলৈ বহুতো সুখ আৰু আনন্দ কঢ়িয়াই আনিব পাৰে। কিন্তু প্ৰথমতে মই আপোনালোকৰ এটা কথা স্পষ্ট কৰি দিওঁ, এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব। কিন্তু প্ৰিয় দৰ্শক, সূৰ্যতাটো আমাৰেই নহয় জানো? পৃথিৱীৰ কোনোবা এটা স্থানত যদি পূৰ্ণ সূৰ্যগ্ৰহণ সংঘটিত হৈ আছে, তেন্তে গ্ৰহণটো সংঘটিত হৈছেই। সেইবাবেই জ্যোতিষৰ বিশ্বাস অনুসৰি ইয়াৰ প্ৰভাৱ আমাৰ সকলোৰে ৰাশিৰ ওপৰত পৰিব পাৰে বুলি ধৰা হয়। গতিকে ভিডিঅ'টো অতি মনোযোগেৰে শুনি থাকক, কাৰণ এইবাৰ গ্ৰহণৰ প্ৰভাৱ কন্যা ৰাশিৰ ওপৰত পৰিবলৈ গৈ আছে। সেয়েহে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত অতি সাৱধানে থাকিব লাগিব। যিসকল লোকৰ জন্ম উত্তৰা ফাল্গুনী নক্ষত্ৰত হৈছে, তেওঁলোকৰ বাবে কিছুমান বিশেষ উপায় কৰাটো অতি প্ৰয়োজনীয়। সেই বিশেষ উপায়বোৰ কি কি? সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোক সকলোকে জনাম। কোন সেই ৬টা ভাগ্যশালী ৰাশি, যিসকলৰ ভাগ্য এতিয়া সূৰ্য দেৱতাৰ কৃপাত শক্তিশালী হ'বলৈ গৈ আছে। যেনেকৈ আপোনালোক সকলোৱে জানে যে আমাৰ হিন্দু ধৰ্মত বহুতো দেৱ-দেৱীৰ উপাসনা কৰা হয়। কিন্তু আপোনালোকক এটা কথা জনাই দিওঁ, এই সকলো দেৱ-দেৱীৰ ভিতৰত ভগৱান ভোলেনাথ অৰ্থাৎ মহাদেৱৰ নাম অতি গুৰুত্বপূৰ্ণ আৰু ভগৱান শিৱৰ একাদশ অৱতাৰ হিচাপে আমি হনুমানজীক পূজা কৰোঁ। আপোনালোকে জানে যে হনুমানজীয়ে বাল্যকালত সূৰ্যদেৱক ফল বুলি ভাবি নিজৰ মুখত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল। এনে পৰিস্থিতিত যেতিয়া সূৰ্যৰ ওপৰত গ্ৰহণ লাগে, তেতিয়া জ্যোতিষীয় বিশ্বাস অনুসৰি ইয়াৰ গভীৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰিব পাৰে। ভগৱান সূৰ্যদেৱৰ কৃপাতেই এই সমগ্ৰ পৃথিৱী পোহৰ আৰু শক্তিৰে উজ্বলি আছে। সেয়েহে আপুনি যদি এই সময়ছোৱাত সৰু এটা শুভ উপায়ো ভক্তি আৰু বিশ্বাসেৰে কৰে, তেন্তে সূৰ্যদেৱৰ কৃপা লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। আৰু এনে ব্যক্তিৰ জীৱনত বহুতো বাধা বিঘিনি দূৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকেও মিঠাই বিলাবলৈ সাজু হৈ যাওক, কাৰণ হয়তো এই ভাগ্যশালী ৰাশিকেইটাৰ ভিতৰত আপোনাৰ ৰাশিও থাকিব পাৰে। তেতিয়াহ'লে বেছি পলম নকৰি জানো আহক সেই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে। আকৌ এবাৰ আপোনালোকক মনত পেলাই দিওঁ, যদি আপুনি এতিয়ালৈকে ভগৱান সূৰ্যদেৱৰ এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে অনুগ্ৰহ কৰি এতিয়াই ভিডিঅ'টিত এটা লাইক কৰি দিয়ক আৰু কমেণ্ট বক্সত ওম সূৰ্যায় নমঃ বুলি নিশ্চয় লিখক। লগতে এই ভিডিঅ'টো আপোনাৰ প্ৰতিজন প্ৰয়োজনীয় ব্যক্তি, আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰক। আপোনাৰ এই সৰু সহযোগিতাই হয়তো কোনো এজন ব্যক্তিক নিজৰ জীৱনৰ কষ্ট আৰু সমস্যাৰ পৰা মুক্তি লাভ কৰাত সহায় কৰিব পাৰে আৰু আনক সহায় কৰিলে আপোনাৰো পাপ ক্ষয় হৈ পুণ্য লাভ হয় বুলি আমাৰ ধৰ্মীয় বিশ্বাসত কোৱা হয়। সেয়েহে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ নিশ্চয় কৰিব। তেন্তে প্ৰথমতে আমাৰ সন্মুখলৈ অহা ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। হয় প্ৰিয় দৰ্শক, এই সূৰ্যগ্ৰহণৰ পিছত ভগৱান সূৰ্যদেৱৰ প্ৰথম কৃপা আৰু আশীৰ্বাদ যিসকলৰ ওপৰত পৰিবলৈ গৈ আছে, সেইসকল হৈছে মেষ ৰাশিৰ জাতক জাতিকা। এতিয়া আপোনালোকৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খোলাৰ সময় আহি গৈছে। আপোনাৰ ব্যৱসায়েই হওক বা চাকৰিয়েই হওক, আপোনাৰ জীৱনত নিশ্চিতভাৱে কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। এই সূৰ্যগ্ৰহণৰ পিছত আপুনি নিজেই লক্ষ্য কৰি চাব, আপোনাৰ ব্যৱসায়ত যেন নতুন গতি আহিবলৈ আৰম্ভ কৰিছে। আৰু যদি আপুনি চাকৰি কৰি আছে, তেন্তে প্ৰমোচনৰ ভাল খবৰ অতি সোনকালেই লাভ কৰাৰ সম্ভাৱনা আছে। ভগৱান সূৰ্যদেৱৰ কৃপাত আপোনাৰ জীৱনত নতুন নতুন সুযোগৰ দুৱাৰ মুকলি হোৱা দেখা যাব পাৰে। আৰু যিসকল লোক এতিয়ালৈকে আপোনাৰ বিৰোধী আছিল বা আপোনাৰ শত্ৰু আছিল, তেওঁলোকেও হয়তো এতিয়া আপোনাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ আগ্ৰহী হ'ব পাৰে।
তেওঁলোকে আপোনাৰ সৈতে বন্ধুত্বৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিব। এই সূৰ্যগ্ৰহণৰ পিছত যিবোৰ ঠাইৰ পৰা আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, সেই সকলো ঠাইৰ পৰাই আপোনাৰ হাতলৈ ধন আহিবলৈ আৰম্ভ কৰিব পাৰে। চাৰিওফালৰ পৰা ধন সম্পত্তি আপোনাৰ জীৱনলৈ আহিব পাৰে। আপোনাৰ জীৱনলৈ ইমান ধন আহিব পাৰে যে আপুনি হয়তো সেই বিষয়ে কেতিয়াও কল্পনাই কৰা নাছিল। আৰু সেই ধনৰ পৰিমাণত ধাৰাবাহিকভাৱে বৃদ্ধি দেখিবলৈ পাব পাৰে। ইমান ধন আপোনাৰ হাতলৈ আহিব পাৰে যে আপুনি নিজেই ভাবিব, এই ধন কেনেকৈ চম্ভালিম। সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনাৰ হাতলৈ এনেদৰেই ধন আহিবলৈ আৰম্ভ কৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে এই সময়টো আপোনাৰ বাবে অতি ভাল সময় হ'ব পাৰে। 15 আগষ্টৰ পিছত আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধনৰ লাভ হ'ব পাৰে আৰু ভগৱান সূৰ্যদেৱৰ কৃপাত আপোনাৰ জীৱনত মানসিক শান্তিও আহিব পাৰে। জ্যোতিষ আৰু বৈদিক জ্ঞান অনুসৰি এই সূৰ্যগ্ৰহণৰ পিছত মেষ ৰাশিৰ লোকসকলে মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু বুদ্ধিৰো বৃদ্ধি হ'ব পাৰে। সমাজত আপোনাৰ মান-মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব পাৰে। আগন্তুক সময়ত আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ নতুন নতুন সুযোগ আহিব পাৰে, যিবোৰে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। মুঠতে ক'বলৈ গ'লে, এই সূৰ্যগ্ৰহণ যেন মেষ ৰাশিৰ লোকসকলৰ জীৱনলৈ সুখ, সফলতা আৰু উন্নতি কঢ়িয়াই আনিবলৈ আহিছে। গতিকে আপোনালোকে একেবাৰে মিঠাই লৈ সাজু হৈ থাকক আৰু এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা প্ৰতিটো সোমবাৰে ভগৱান ভোলেনাথৰ মন্দিৰলৈ গৈ 1 লোটা গংগাজল শিৱলিংগত অৰ্পণ কৰিব। ভক্তি আৰু বিশ্বাসৰে এইদৰে শিৱলিংগত গংগাজল অৰ্পণ কৰিলে নৱগ্ৰহৰ কৃপাও আপোনাৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিব বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, এতিয়া আহক আমাৰ দ্বিতীয় ভাগ্যশালী ৰাশিলৈ, যি এই সূৰ্যগ্ৰহণৰ পিছত আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিবলৈ গৈ আছে। এই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ যিমান জাতক-জাতিকা আছে, আপোনালোক সকলোকে স্পষ্টকৈ কৈ দিছো, এই সূৰ্যগ্ৰহণৰ পিছত আপোনাৰ চাকৰি লাভৰ যোগ শক্তিশালী হ'ব পাৰে। যদি আপুনি কোনো ডাঙৰ চাকৰিৰ বাবে বহুদিন ধৰি প্ৰস্তুতি চলাই আছিল, তেন্তে এতিয়া আপোনাৰ কল লেটাৰ অহাৰ সময় আহি পৰিছে বুলি ক'ব পাৰি। অৰ্থাৎ চাকৰি লাভৰ সম্ভাৱনা এতিয়া যথেষ্ট শক্তিশালী হৈ উঠিছে। আৰু যদি আপুনি ইতিমধ্যে কোনো চাকৰিত নিয়োজিত হৈ আছে, তেন্তে তাতো আপুনি প্ৰমোচন লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনত বহুদিন ধৰি দুৰ্ভাগ্যৰ বাবে যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি ৰাখিছিল আৰু যিবোৰ কাম বহুদিন ধৰি আবদ্ধ হৈ আছিল, এই গ্ৰহণৰ পিছত সেইবোৰৰ পৰিৱৰ্তন আপুনি নিজেই লক্ষ্য কৰিব পাৰিব। আপোনাৰ ভাগ্যৰ বন্ধ দুৱাৰ যেন লাহে লাহে খোল খাবলৈ আৰম্ভ কৰিছে। আপোনাৰ দুৰ্ভাগ্যই আপোনাক এৰি আঁতৰি যাব পাৰে আৰু আপোনাৰ ভাগ্য শক্তিশালী হ'বলৈ আৰম্ভ কৰিব পাৰে। আগন্তুক সময় আপোনাৰ বাবে অতি ভাল হ'বলৈ গৈ আছে। দুখৰ দিনবোৰ এতিয়া শেষ হ'বলৈ গৈ আছে। নৱগ্ৰহৰ এনে সহযোগিতা লাভ কৰিব পাৰে যে ৰাহু কেতুৰ প্ৰভাৱো আপোনাৰ জীৱনত সলনি হোৱা দেখা যাব পাৰে আৰু হঠাতে আপোনাৰ জীৱনত উন্নতি আৰু সফলতা দেখা দিব পাৰে। ইয়াৰ ফলত আপুনি আগন্তুক সময়ত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আৰু আপুনি যিয়েই সিদ্ধান্ত ল'ব তাতেই লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি থাকিব। মিথুন ৰাশিৰ লোকসকলক মই এটা কথা ক'ব বিচাৰিছো, যদি আপুনি বজাৰত বা আন কোনো ঠাইত আপোনাৰ ধন বিনিয়োগ কৰি থৈছে, তেন্তে এতিয়া সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকল লোকে আপোনাৰ পৰা ধন ধাৰলৈ লৈছিল, তেওঁলোকেও নিজে আপোনাৰ ওচৰলৈ আহি আপোনাৰ ধন ঘূৰাই দি যাব পাৰে। আৰু এই সূৰ্যগ্ৰহণৰ পিছত যদি আপুনি কোনো ঠাইত ধন বিনিয়োগ কৰে, তেন্তে তাতো আপুনি ভাল পৰিমাণৰ লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি মাটি সম্পত্তি বা নতুন বাহন ক্ৰয় কৰাৰ কথা ভাবি আছে, তেন্তে এই সূৰ্যগ্ৰহণৰ পিছত আপুনি সেইটো ক্ৰয় কৰিব পাৰে। এই সময়টো আপোনাৰ বাবে যথেষ্ট অনুকূল বুলি দেখা গৈছে। ভগৱান ভোলেনাথৰ কৃপাত মিথুন ৰাশিৰ লোকসকলৰ জীৱনলৈ এই সূৰ্যগ্ৰহণে সম্পূৰ্ণৰূপে ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। যদি আপুনি মিথুন ৰাশিৰ জাতক-জাতিকা হয়, তেন্তে প্ৰতিটো সোমবাৰে কোনো এজনী গাই গৰুক নিজৰ হাতেৰে 9খন ৰুটি খুৱাব। এই উপায়টো ভক্তি আৰু বিশ্বাসেৰে পালন কৰিলে গোটেই বছৰটো আপোনাৰ ভাগ্যই আপোনাৰ সংগ দিব বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, পৰৱৰ্তী ৰাশিটো হৈছে কন্যা ৰাশি।
আৰু যেনেকৈ মই আপোনালোকক ইতিমধ্যেই কৈছো যে এই সূৰ্যগ্ৰহণ কন্যা ৰাশিৰ ওপৰতেই পৰিবলৈ গৈ আছে। এনে পৰিস্থিতিত কন্যা ৰাশিৰ যিমান জাতক জাতিকা আছে তেওঁলোক সকলোকে মই এই এটা কথা ক'ব বিচাৰিছো, ভগৱান সূৰ্যদেৱৰ কৃপা আপোনালোকৰ ওপৰত বৰষিব। কিন্তু ইয়াৰ লগতে আপোনালোকে কিছুমান সৰু সৰু উপায়ো কৰিব লাগিব। এই সূৰ্যগ্ৰহণৰ পিছত আপোনাৰ জীৱনত কিছুমান বিৰোধী বা শত্ৰু সৃষ্টি হ'ব পাৰে। সেয়েহে অলপ সাৱধানে থাকি সকলোৰে সৈতে কথা বতৰা পাতিব। এতিয়া কাৰো ওপৰতে চকু মুদি বিশ্বাস নকৰিব। নিজৰ ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ নকৰিব আৰু প্ৰতিটো কাম অলপ চিন্তা চৰ্চা কৰি কৰিব। আপুনি প্ৰতিদিনে ভগৱান সূৰ্যদেৱক জল অৰ্পণ কৰিবলৈ আৰম্ভ কৰক আৰু সম্ভৱ হ'লে দেওবাৰে উপবাসো পালন কৰিব পাৰে। লগতে যদি আপুনি কোনো ক'লা কুকুৰক 7খন ৰুটি খুৱাই দিয়ে তেন্তে বিশ্বাস কৰা হয় যে আপোনাৰ সূৰ্যগ্ৰহৰ শক্তি বৃদ্ধি পাব পাৰে। এই কামটো আপুনি পিতৃ অমাৱস্যাৰ দিনতো কৰিব পাৰে অথবা আগন্তুক যিকোনো অমাৱস্যাৰ দিনতো এই উপায় পালন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ যিসকল বিৰোধী বা শত্ৰু আছে তেওঁলোকেও আপোনাৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হোৱা দেখা যাব। আপুনি জীৱনৰ বহুতো সমস্যা আৰু বাধাৰ পৰা লাহে লাহে ওলাই আহিব পাৰিব। আৰু সূৰ্যগ্ৰহণৰ পিছত এনে এটা সময় আহিব পাৰে যে আপুনি যদি চাকৰি কৰি আছে তেন্তে চাকৰিৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। আৰু যদি বহুদিন ধৰি চাকৰিৰ প্ৰস্তুতি চলাই আছে কিন্তু চাকৰি লাভ কৰিব পৰা নাই তেন্তে সেই সমস্যাৰ সময়ো এতিয়া শেষ হ'বলৈ গৈ আছে। যদি আপুনি কোনো ব্যৱসায় বা আন কোনো সমস্যাৰ সৈতে বহুদিন ধৰি যুঁজি আছে তেন্তে সেই কঠিন সময়ো লাহে লাহে শেষ হ'ব পাৰে। কেৱল এই সৰু উপায়টো ভক্তি আৰু বিশ্বাসেৰে পালন কৰি চাব পাৰে। আৰু যদি আপুনি বিদেশ ভ্ৰমণ বা বিদেশলৈ যোৱাৰ কথা ভাবি আছে তেন্তে আপোনাৰ বাবে বিদেশ যাত্ৰাৰ যোগো সৃষ্টি হ'ব পাৰে। বিবাহৰ যোগো ইয়াত স্পষ্টভাৱে দেখা যাব পাৰে। যদি বহুদিন ধৰি আপোনাৰ বিবাহৰ বাবে অপেক্ষা চলি আছে তেন্তে আগন্তুক সময়ত বিবাহৰ শুভযোগ সৃষ্টি হ'ব পাৰে। আৰু যদি বহুদিন ধৰি আপোনাৰ সন্তান লাভৰ ইচ্ছা আছে আৰু সেই বিষয়ক লৈ আপুনি বহুদিন ধৰি চিন্তিত হৈ আছে, চিকিৎসাও চলি আছে তেন্তে এই সূৰ্যগ্ৰহণৰ পিছত আপোনাৰ জন্মকুণ্ডলীত সন্তান লাভৰ শুভ খবৰ অতি সোনকালেই লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে কন্যা ৰাশিৰ লোকসকলৰ জীৱনত এই সূৰ্যগ্ৰহণে বহুতো ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। কিন্তু আপোনালোকে অলপ সাৱধান হৈ চলিব লাগিব। এতিয়া পৰৱৰ্তী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ যিসকল জাতক জাতিকা আছে, যদি আপোনালোক বহুদিন ধৰি অসুস্থ হৈ আছিল তেন্তে এতিয়া সেই অসুস্থতাৰ পৰা সকাহ লাভ কৰাৰ সময় আহিবলৈ গৈ আছে। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'বলৈ আৰম্ভ কৰিব পাৰে আৰু আপুনি লাহে লাহে সম্পূৰ্ণ সুস্থতাৰ দিশে আগবাঢ়িব পাৰে। অৰ্থাৎ এই সূৰ্যগ্ৰহণৰ পিছত আপোনাৰ দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যদি আপোনাৰ কোনো মাটি সম্পত্তি বিক্ৰী হোৱা নাই বা সম্পত্তি সম্পৰ্কীয় সমস্যাত আপুনি বহুদিন ধৰি জড়িত হৈ আছে, কোনো দোষৰ বাবে কামটো আবদ্ধ হৈ আছে বুলি ভাবি আছে, তেন্তে এই সূৰ্যগ্ৰহণৰ পিছত আপুনি সেই সম্পত্তি সহজে বিক্ৰী কৰিব পাৰে। আৰু সেই সম্পত্তিৰ পৰা আপুনি ভাল পৰিমাণত ধন লাভ কৰাৰ সম্ভাৱনাও আছে। বজাৰত বা আন কোনো ঠাইত আবদ্ধ হৈ থকা ধনো আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰু আপোনাৰ যিসকল বিৰোধী বা শত্ৰু আছে তেওঁলোকেও এতিয়া আপোনাৰ সৈতে বন্ধুত্ব গঢ়িবলৈ চেষ্টা কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, এই সময়ছোৱাত কাকো ধন ধাৰলৈ নিদিব। কাৰণ আপুনি ধাৰলৈ দিয়া ধন সময়মতে ঘূৰাই পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি বাৰে বাৰে ধন বিচাৰি থাকিব পাৰে কিন্তু সন্মুখৰ ব্যক্তিজনে আপোনাৰ ধন ঘূৰাই নিদিয়াৰ সম্ভাৱনাও থাকিব পাৰে। সেয়েহে এই সময়ত টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব। সমাজত আপোনাৰ মান সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব পাৰে। আপোনাৰ ঘৰত সুখ সমৃদ্ধি আৰু উন্নতি বৃদ্ধি হ'ব পাৰে। ধন দৌলতৰ পৰা আৰম্ভ কৰি জীৱনৰ বিভিন্ন ক্ষেত্ৰতে সমৃদ্ধি আৰু উন্নতি দেখা যাব পাৰে। আৰু যদি আপোনাৰ ওপৰত কোনো ধৰণৰ গ্ৰহদোষ আছে বুলি জ্যোতিষীত ধৰা হৈছে, সেয়া শনি দোষেই হওক বা মংগল দোষেই হওক অথবা শনিৰ দোষেই চলি থাকক, তেন্তে আগন্তুক সময়ত এই সকলো সমস্যাৰ পৰা লাহে লাহে সকাহ লাভ কৰাৰ সম্ভাৱনা আছে। মুঠতে ধনু ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা সমস্যাৰ পৰা ওলাই আহি সুখ সমৃদ্ধি আৰু উন্নতিৰ দিশে আগবঢ়াৰ সময় হৈ উঠিব পাৰে। পৰৱৰ্তী ৰাশিটো হৈছে বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ লোকসকলৰ পাৰিবাৰিক জীৱনত উন্নতি হ'বলৈ গৈ আছে। পৰিয়ালৰ মাজত থকা বহুতো সমস্যা আৰু ভুল বুজাবুজি লাহে লাহে কমি আহিব পাৰে। যদি আপুনি নতুন বাহন বা মাটি সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবি আছে, তেন্তে আগন্তুক সময়ত তাৰ বাবে অতি ভাল যোগ সৃষ্টি হ'বলৈ গৈ আছে। অৰ্থাৎ বহুদিন ধৰি যদি আপুনি কোনো ডাঙৰ বাহন ক্ৰয় কৰাৰ কথা ভাবি আছিল, তেন্তে এতিয়া সেই ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। ইমান দিনে যদি আপোনাৰ আত্মবিশ্বাসত কিছু ঘাটি অনুভৱ হৈছিল, তেন্তে এতিয়া আপুনি সম্পূৰ্ণৰূপে নিজকে সক্ষম বুলি অনুভৱ কৰিব পাৰিব। টকা-পইচাৰ ক্ষেত্ৰতো আপোনাৰ আত্মবিশ্বাস আৰু উন্নতি বৃদ্ধি পাব পাৰে। কাৰণ আগন্তুক সূৰ্যগ্ৰহণৰ পিছত আপোনাৰ আধ্যাত্মিক উন্নতি হোৱাৰ লগতে আত্মবিশ্বাসও বৃদ্ধি পাব পাৰে। আপুনি জীৱনত যিয়েই সিদ্ধান্ত ল'ব তাতেই লাভ কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰেই হওক বা ব্যৱসায়েই হওক, প্ৰতিটো ক্ষেত্ৰতে আপুনি উন্নতি দেখা যাব পাৰে। যদি আপুনি বহুদিন ধৰি চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছিল, তেন্তে এতিয়া আপোনাৰ চাকৰি লাভৰ সম্ভাৱনা যথেষ্ট শক্তিশালী হ'ব পাৰে। আৰু কেৱল চাকৰি বা ব্যৱসায়তে নহয়, ভগৱান সূৰ্যদেৱৰ কৃপাত জীৱনৰ প্ৰতিটো কৰ্মক্ষেত্ৰতেই আপুনি ধাৰাবাহিকভাৱে উন্নতি লাভ কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু বুদ্ধিৰো বিকাশ হ'ব পাৰে। এতিয়া বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে সূৰ্যগ্ৰহণৰ সৈতে জড়িত এটা উপায় কৈ দিওঁ। যেতিয়া আপুনি ভগৱান সূৰ্যদেৱক জল অৰ্পণ কৰিব, তেতিয়া সেই লোটাটোত এটা ৰঙা ফুল, অলপ হালধি, অলপ কুমকুম, অলপ অক্ষত আৰু দুবৰি বন দি সূৰ্যদেৱক জল অৰ্পণ কৰিব পাৰে। এই উপায়টো ভক্তি আৰু বিশ্বাসেৰে পালন কৰিলে আপুনি জীৱনৰ প্ৰতিটো কৰ্মক্ষেত্ৰতেই উন্নতি লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। আৰু আপোনাৰ মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি পাব পাৰে। আপোনাৰ মুখখন যেন সূৰ্যৰ দৰে উজ্বলি উঠিব। আপোনাৰ মুখত এনে এক স্বাভাৱিক উজ্জ্বলতা আহিব পাৰে যে আপুনি কোনো ধৰণৰ মেকআপ বা বিশেষ ক্ৰীমৰ প্ৰয়োজন অনুভৱ নকৰিব। আপোনাৰ মুখমণ্ডল সূৰ্যৰ দৰে শক্তিশালী আৰু উজ্জ্বল হৈ উঠিব পাৰে আৰু মুখত এক বিশেষ গ্লো দেখা যাব পাৰে। গতিকে এইদৰে আপোনালোকে এই উপায়বোৰ ভক্তি আৰু বিশ্বাসেৰে পালন কৰিব পাৰে। এতিয়া পৰৱৰ্তী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাই বহুতো সুখ আৰু আনন্দ কঢ়িয়াই আনিবলৈ গৈ আছে। আপোনাৰ জীৱনলৈ নতুন নতুন আগমন ঘটিব পাৰে। পৰিয়ালত নতুন সদস্যৰ আগমনৰ লগতে আপুনি এক নতুন পৰিৱেশত প্ৰৱেশ কৰিব পাৰে। আপোনাৰ ঘৰলৈ নতুন কোনো সদস্যও যোগ হ'ব পাৰে। কাৰোবাৰ সৈতে আপোনাৰ নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে, আনকি আপোনাৰ জীৱনত প্ৰেমৰ সম্পৰ্কৰো আৰম্ভণি হ'ব পাৰে। আপোনাৰ জীৱনত ইতিবাচকতা বৃদ্ধি পাব, সম্পৰ্কবোৰত মধুৰতা আহিব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব পাৰে। এই সময়ত যদি কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ সন্মুখলৈ কোনো নতুন সুযোগ আহে, তেন্তে সেই সুযোগটো গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰে, কাৰণ এই সুযোগে আপোনাক সফলতাৰ এক নতুন স্তৰলৈ লৈ যাব পাৰে। চাকৰিয়েই হওক বা ব্যৱসায়েই হওক, আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু একাগ্ৰতা দেখি আপোনাক প্ৰশংসা কৰা হ'ব পাৰে। এই সূৰ্যগ্ৰহণৰ পিছত হয়তো আপোনাৰ জীৱনলৈ কোনো নতুন জীৱনসংগী আহিব পাৰে অথবা কোনো নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে। এই ব্যক্তিজনে হয়তো আপোনাৰ জীৱনত দীঘলীয়া সময়লৈ আপোনাৰ সংগ দিব আৰু আপুনিও সেই ব্যক্তিজনৰ ওপৰত বিশ্বাস কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাই দিওঁ। পিতৃপক্ষৰ এই অমাৱস্যা তিথিত হোৱা এই সূৰ্যগ্ৰহণটো অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। যদিও এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব, তথাপিও জ্যোতিষীয় বিশ্বাস অনুসৰি ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰিব পাৰে। সূৰ্যগ্ৰহণৰ সময় আমাৰ দেশত বহুদিনৰ পৰাই বিভিন্ন পৰম্পৰা আৰু বিশ্বাসৰ সৈতে জড়িত হৈ আহিছে। বিশেষকৈ ঘৰত যদি কোনো গৰ্ভৱতী মহিলা থাকে, তেন্তে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। মান্যতা অনুসৰি, গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই অতি প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা উচিত নহয়। যদি অতি জৰুৰী কাম থাকে তেতিয়াহে বাহিৰলৈ যাব লাগে, অন্যথা ঘৰৰ ভিতৰতে বিশ্ৰাম লোৱাটো ভাল বুলি বহুতেই বিশ্বাস কৰে। কিছুমান লোকে কয় যে গ্ৰহণৰ সময়ত পোনপটীয়াকৈ সূৰ্যৰ ফালে চাব নালাগে, কাৰণ গ্ৰহণ নাথাকিলেও সাধাৰণ সময়তো সুৰক্ষিত চশমা বা উপযুক্ত সুৰক্ষা অবিহনে সূৰ্য
সূৰ্যৰ ফালে পোনপটীয়াকৈ চালে চকুৰ ক্ষতি হ'ব পাৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই সময়ত চিলাই কটাই বোৱা বা কোনো ধৰণৰ জঙা বস্তু যেনে কটাৰী, বেজী, কেঁচি আদি ব্যৱহাৰ নকৰিবলৈ কোৱা হয়। এনে বিশ্বাস আছে যে ইয়াৰ ফলত গৰ্ভত থকা শিশুৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। অৱশ্যে এই কথাৰ কোনো নিশ্চিত বৈজ্ঞানিক প্ৰমাণ দেখা পোৱা নাই। কিছুমান পৰিয়ালে গ্ৰহণৰ সময়ত শাক-পাচলি কটা, ফল কটা বা কোনো নতুন কাম আৰম্ভ কৰাৰ পৰাও বিৰত থাকে। লগতে কোৱা হয় যে গ্ৰহণৰ সময়ত বেছিকৈ ইফালে-সিফালে ঘূৰি ফুৰাতকৈ শান্ত হৈ বিশ্ৰাম লোৱা আৰু মনটো শান্ত কৰি ৰখা উচিত। যদি কোনোবাই পূজা-পাঠত বিশ্বাস কৰে তেন্তে তেওঁ ভগৱানৰ নাম ল'ব পাৰে, মন্ত্ৰ জপ কৰিব পাৰে বা নাম কীৰ্তন শুনিব পাৰে। এনেদৰে ভগৱানৰ নাম স্মৰণ কৰিলে মন শান্ত থাকে আৰু মনত ইতিবাচক চিন্তা বজাই ৰখাত সহায় হ'ব পাৰে। প্ৰিয় দৰ্শক, আনহাতে কিছুমান লোকে বিশ্বাস কৰে যে গ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ কৰিব নালাগে। কিন্তু যদি কোনো গৰ্ভৱতী মহিলাৰ ভোক লাগে অথবা চিকিৎসকে নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে, তেন্তে তেওঁৰ স্বাস্থ্যই সৰ্বপ্ৰথম গুৰুত্ব পাব। তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে। দীৰ্ঘ সময় ধৰি ভোকত থকাটো গৰ্ভৱতী মহিলাৰ বাবে উপযুক্ত নহয়। সেয়েহে এনে পৰিস্থিতিত পৰিয়ালৰ লোকে পৰম্পৰা আৰু স্বাস্থ্য দুয়োটাৰ মাজত ভাৰসাম্য বজাই ৰাখি সিদ্ধান্ত লোৱা উচিত। কিছুমান ঘৰত গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই খাদ্য প্ৰস্তুত কৰি তাত তুলসীৰ পাত দি থোৱা দেখা যায়। এইটো এটা ধৰ্মীয় পৰম্পৰা, কিন্তু ইয়াৰ কোনো স্পষ্ট বৈজ্ঞানিক ভিত্তি নাই। গ্ৰহণ শেষ হোৱাৰ পিছত কিছুমান লোকে স্নান কৰে, পৰিষ্কাৰ কাপোৰ পৰিধান কৰে আৰু তাৰ পিছত ঘৰৰ স্বাভাৱিক দৈনন্দিন কাম-কাজ আৰম্ভ কৰে। কিছুমান লোকে ঘৰো পৰিষ্কাৰ কৰে আৰু মন্দিৰত চাকি জ্বলাই ভগৱানক স্মৰণ কৰে। গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাক অযথা ভয় খুৱাই বা চিন্তাত পেলোৱাৰ একেবাৰেই প্ৰয়োজন নাই, কাৰণ অত্যাধিক মানসিক চাপৰ প্ৰভাৱ মাতৃ আৰু গৰ্ভত থকা শিশুৰ ওপৰতো পৰিব পাৰে। সেয়েহে পৰিয়ালৰ লোকসকলৰ দায়িত্ব হৈছে গৰ্ভৱতী মহিলাগৰাকীক এটা শান্ত, আৰামদায়ক আৰু সুখী পৰিৱেশ প্ৰদান কৰা, তেওঁক সুখী ৰখা আৰু কোনো ধৰণৰ মানসিক চাপ সৃষ্টি নকৰাটো অতি গুৰুত্বপূৰ্ণ। যদি গৰ্ভাৱস্থাত কোনো সমস্যা দেখা দিয়ে, যেনে পেটত তীব্ৰ বিষ, মূৰ ঘূৰোৱা, ৰক্তক্ষৰণ, শিশুৰ লৰচৰ কম অনুভৱ হোৱা বা কোনো অস্বাভাৱিক সমস্যা, তেন্তে সেই সমস্যা গ্ৰহণৰ সৈতে জড়িত বুলি নাভাবি তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। আজিৰ সময়ত চিকিৎসকসকলে কৈছে যে সূৰ্যগ্ৰহণৰ ফলত গৰ্ভত থকা শিশুৰ ক্ষতি হয় বুলি প্ৰমাণ কৰা কোনো দৃঢ় বৈজ্ঞানিক প্ৰমাণ হোৱা নাই। অৱশ্যে কোনো পৰিয়ালে যদি নিজৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সন্মান জনাই কিছুমান সাৱধানতা অৱলম্বন কৰিব বিচাৰে আৰু সেই সাৱধানতাবোৰে যদি মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত কোনো বেয়া প্ৰভাৱ নেপেলায়, তেন্তে সেইটো তেওঁলোকৰ ব্যক্তিগত বিশ্বাসৰ বিষয়। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল গৰ্ভৱতী মহিলাই সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে, পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, সময়মতে ঔষধ গ্ৰহণ কৰিব লাগে, ভালদৰে টোপনি যাব লাগে আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে আৰু সকলোতকৈ ওপৰত চিকিৎসকৰ পৰামৰ্শক গুৰুত্ব দিব লাগে। বিশ্বাস নিজৰ ঠাইত আৰু স্বাস্থ্য নিজৰ ঠাইত। সেয়েহে দুয়োটাৰ মাজত ভাৰসাম্য বজাই ৰাখি আগবাঢ়ি যোৱাটোৱে আটাইতকৈ বুদ্ধিমানৰ কাম। ইয়াৰ উপৰিও কিছুমান ঘৰত এইটোও বিশ্বাস কৰা হয় যে গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই তীব্ৰ শব্দ, কাজিয়া বা কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ এই সময়ছোৱাত মন যিমানেই শান্ত থাকিব সিমানেই ভাল বুলি ধৰা হয়। কিছুমান লোকে পৰামৰ্শ দিয়ে যে এই সময়ত ভাল কথা শুনিব লাগে, ভগৱানক স্মৰণ কৰিব লাগে অথবা নিজৰ পছন্দৰ ভক্তিমূলক কথা শুনিব লাগে, যাতে মনত কোনো ধৰণৰ ভয় বা চিন্তা নাথাকে। বহুতো পৰিয়ালত এইটোও এটা পৰম্পৰা হিচাপে পালন কৰা হয় যে গ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধা হয় আৰু তাৰ পিছত নতুনকৈ সতেজ খাদ্য প্ৰস্তুত কৰা হয়। অৱশ্যে এই কথাবোৰ মূলতঃ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ সৈতে জড়িত। সেয়েহে প্ৰতিটো পৰিয়ালে নিজৰ নিজৰ বিশ্বাস আৰু পৰম্পৰা অনুসৰি এইবোৰ পালন কৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল গৰ্ভৱতী মহিলাগৰাকীয়ে কোনো ধৰণৰ উৰাবাতৰি, ভুল তথ্য বা ভয়ৰ বাবে মানসিকভাৱে অশান্ত হ'ব নালাগে। যদি চিকিৎসকে কোনো বিশেষ ঔষধ, খাদ্যাভ্যাস বা বিশ্ৰামৰ পৰামৰ্শ দিছে, তেন্তে সকলোতকৈ প্ৰথমে সেই পৰামৰ্শই পালন কৰিব লাগে।
গৰ্ভাৱস্থাত মাতৃগৰাকীৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাটোৱেই গৰ্ভত থকা শিশুৰ সুস্থ বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়েহে গ্ৰহণৰ সময়ত আতংকিত নহয়, স্বাভাৱিক হৈ থাকক, নিজৰ যত্ন লওক, সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক, পৰ্যাপ্ত বিশ্ৰাম লওক। আৰু যদি কোনো ধৰণৰ স্বাস্থ্যজনিত অসুবিধা অনুভৱ কৰে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। এইটোৱেই হৈছে আটাইতকৈ সুৰক্ষিত আৰু বুদ্ধিমানৰ কাম। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমান সময় ধৰি মনোযোগেৰে চোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে। ভগৱান সূৰ্যদেৱৰ কৃপা আৰু আশীৰ্বাদ সদায় আপোনালোক আৰু আপোনালোকৰ পৰিয়ালৰ ওপৰত বৰ্তি থাকক। সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আপোনাৰ আপোনজনৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।